Hello everyone and welcome back to Math Pool Master. So আৰম্ভ কৰো আজিৰ লেকচাৰটো লেকচাৰ নম্বৰ 33. তো আজিৰ লেকচাৰটোত আমি এটা ৰিলেশনশ্বিপৰ কথা পাতিম ৰিলেশনশ্বিপ বিটুইন sides and the angles of a triangle. তাৰ মানে let's say আমাৰ তাত এটা triangle আছে ABC. Triangle ABC. এতিয়া ইয়াৰ sides খিনি হৈছে কি BC, CA আৰু AB. তো আমি কি কৰিম প্ৰথমতে angle A টো চোৱা তো angle A opposite side to hoise BC. তো আমি কি কৰিম ইয়াতে এটা convention এটা use কৰিম তো angle A opposite side to যোনটো BC হ'ব হেতুক আমি কি কৰিম small letter A ৰে denote কৰি দিম ঠিক আছে B angle B ৰ opposite side to hoise CA তো আমি CA side to কি কৰিম CA equals to আমি কম equals to B আৰু এটো আমি small letters B to লিখিছো আৰু third angle যোনটো হৈ গল C third angle ৰ opposite side to hoise AB তো side AB টোক আমি কৈছো এটো হৈছে side C আৰু এটোক আমি small letters ওতে লিখিম তো এটো এটা কনভেনশন হয় তো angle A ৰ opposite A আছে B ৰ opposite B C ৰ opposite C but একিটা small letters ওতে থাকিব right আৰু angles কিনি usually আমি capital letters ওতে লিখো তেনে হলে আমি এটা ৰিলেশনশ্বিপ উলাম এই angle আৰু side ৰ মাজত তো ইয়াতে আমি ইউজ কৰিম the law of sines নো মই proof টো ইয়াতে নিদিও তো ডাইৰেক্টলি মই হেৰিটো কৈ দিও ৰিলেশনশ্বিপটো কেনেকা হয় তো আমি কি কৰিম সাইড A টো লম যোনটো হৈছে আমাৰ সাইড BC ডিভাইডেড বাই সাইন লব লাগিব আৰু সাইনটো obviously আমি কবা এংগুলাৰ লম কোনটো এংগল লম সেই এংগলটো লম যোনটো সাইড A ৰ অপজিটত আছে তো সাইড A ৰ অপজিটত আছে আমাৰ এংগল A তো আমি লিখিম সাইন A A equals to হৈ যাব আৰু এটা ৰেশিও এবাৰ ৰেশিওটো কেনেকা লম আমি সেকেন্ড সাইড লম যোনটো হৈছে আমাৰ সাইড B আৰু ডিভাইড কৰি দিম সাইন অফ এংগল তো B ৰ অপজিটে কি আছে এংগল B আছে তো আমি লিখিম সাইন B আৰু এটো ইকুৱেল হৈ যাব third ratio C divided by sine of angle C আৰু এটোকে কোৱা হয় law of sines or আমি এনেকা নিলিখিবলে আমি reciprocal লব পাৰো sin A divided by A equals to sin B divided by B equals to sin C divided by C এটোৰ মিনিং টো এটোই হয় এই যোনটো ৰেশিও হল A over sin A বা sin A over A যোনটো লম আমি প্ৰথমটোই চাও বাৰু A over sin A এই ৰেশিওৰ যোনটো ভ্যালুটো লাব এই ভ্যালুটো ফিক্স থাকিব মানে এটা কনস্ট্যান্ট ভ্যালুৰ ইকুৱেল হ'ব তো এই কনস্ট্যান্টটো সেম টু সেম কাৰণ নিচিনা হ'ব যদি B সাইড B লৈ প্লে sin of angle B ৰে ডিভাইড কৰো এক্স্যাক্টলি সেম টু সেম আহিব আৰু থাৰ্ড সাইড C যদি লৈ প্লে আমি sin angle C কৰি দিও যোনটো ভ্যালু আহিব সেই সেম কনস্ট্যান্ট ভ্যালুটো আহিব এটোকে কোৱা হয় the law of sines বহুত ইম্পৰ্টেন্ট ল হৈছে তো তাৰ মানে এইটো ল মতে কি হয় যদি আমাৰ সাইডস কিটা দিয়া থাকে আৰু দুটা এংগল দিয়া আছে তেনেহলে আমি ইজিলি ৰিমেইনিং এংগলটো উলাই লব পাৰিম তো আমি এটা কাম কৰো নিউমেৰিকেলি কৰো তো বেছি ইজি হ'ব তেতিয়া বুজি পাবলৈ কনসিডাৰ দ্য ট্ৰায়াঙ্গল ABC আৰু এই ট্ৰায়াঙ্গলটোৰ angle B দিয়া আছে 29 ডিগ্ৰী angle C দিয়া আছে 102 ডিগ্ৰী আৰু সাইড B দিয়া আছে 28 সেন্টিমিটাৰ find the measure of the remaining angles and sides ঠিক আছে তো প্ৰথমতে আমি এটা কাম কৰো ট্ৰায়াঙ্গলটো কনস্ট্ৰাক্ট কৰিবলৈ চেষ্টা কৰো তো ইয়াতে আমাৰ ট্ৰায়াঙ্গলটো obviously oblique triangle হ'ব because ইয়াতে angle C টো যোনটো দিছে 102 ডিগ্ৰী দি আছে তো আমি এনেকাকৈ কাম কৰো এটা ট্ৰায়াঙ্গল এনেকা কৈ লম such that এটো হৈ যায় আমাৰ angle C ঠিক আছে তো এটো হৈ গল আমাৰ ABC ঠিক আছে তো angle C measure টো দিয়া আছে 102 ডিগ্ৰী তাৰপিছত এটা angle B measure টো দিয়া আছে 29 ডিগ্ৰী ঠিক আছে আৰু সাইড B টো দিয়া আছে 28 সেন্টিমিটাৰ এতিয়া আমি সাইড B টো কেনেকা ওলাম তো প্ৰথমতে আমি angle A টো লম এই angle A ৰ অপজিট টো হৈছে angle opposite side টো হৈছে CB তো এটোক আমি small letter A ৰে ডিনোট কৰিম তেনে ঠিক তেনেকৈ angle B ৰ অপজিট টো হৈছে AC তাৰ মানে AC হৈ যাব আমাৰ B আৰু B দিয়া আছে equals to 28 সেন্টিমিটাৰ আৰু থাৰ্ড সাইড টো যোনটো হৈ গল AB এটো হৈছে সাইড অপজিট টো angle C তো তেন্তে এটো আমি কি কৰিম letter C ৰে ডিনোট কৰি দিম আৰু এই letter C টো আমি small letter টো ইউজ কৰিম ঠিক আছে তো হৈ গল তো আমাক এতে কি উলাব দিছে আমাক উলাব দিছে A উলাব দিছে C উলাব দিছে আৰু B উলাব দিছে B নহয় angle A উলাব দিছে ৰাইট একচুয়ালি angle A টো আমি ইজিলি উলাই লব পাৰিম বিকজ আমি জানো যে ইন ট্ৰায়াঙ্গল ABC angle A plus angle B plus angle C ইহত তিনটাৰ মেজৰ কি হ'ব 180 ডিগ্ৰী তো যেহেতু আমাৰ তাত B আৰু C ৰ মেজৰটো আছে তো আমি তো A টো ইজিলি উলাই লব পাৰিম তো A কি হৈ যাব A plus 29 ডিগ্ৰী plus 102 ডিগ্ৰী equals to 180 degree. So angle A measure হৈ যাব equals to 180 degree minus 29 degree minus 102 degree. তো এটো সলভ কৰি লওঁ তো A measure to আহিব 49 degree.
ঠিক আছে তো আমি এই মেজাৰ পাই গ'লো এই হৈছে আমাৰ 49 ডিগ্ৰী এতিয়া আমি কি ওলাব লাগিব সাইড ABC ওলাব লাগিব তো আমি ইয়াতে কি কৰিম ইউজিং law of sines very simple using law of sines তো law of sines আমাৰ কি কয় law of sines এইটো কয় যদি আমি side A লওঁ divided by sine of angle A এইটো কাৰ ইকুৱেল হৈ যাব ৰেশিও এটা ল'ব লাগিব side B divided by sine angle B আৰু এইটো হৈ যাব equals to third ratio side C divided by sine of angle C ঠিক আছে তো আমি দুটা যিকোনো দুটা লৈ লম প্ৰথমতে because এই যেহেতু তিনটা ৰেশিও ইকুৱেল তো আমি এটা টাইমত দুটা ৰেশিও লৈ লম so let's say now আমি লৈছো first ratio A divided by sine A আৰু এইটো আমি ইকুৱেল কৰি দিছো equals to B divided by sine B right তো আমাৰটো তো ভ্যালুবোৰ দি আছে আমাৰ A মেজাৰটো আমি নেজানো তো A টো A থাকক divided by sine of angle A এটা A কি হয় A আমি উলিয়াইছো এটো 49 ডিগ্ৰী তো আমি লিখি দিম এটো 49 ডিগ্ৰী equals to B B ভ্যালুটো তো আমাৰ দিয়া আছে 28 সেন্টিমিটাৰ প্ৰবলেমতে দিয়া আছে divided by sine of angle B এটা B মেজাৰটো কি হয় B angle B to 29 ডিগ্ৰী এটো আমাৰ প্ৰবলেমটোতে দিয়া গৈছিল তো আমি এতিয়া এটো সলভ কৰি পেলাই কি উলালাম A উলাইলাম তো ক্ৰস মাল্টিপ্লাই কৰি দিও তো লেফট হ্যান্ড সাইডে A থাকক A sin 49 ডিগ্ৰীটো গুটে ৰাইট হ্যান্ড সাইডৰ লগত আমি মাল্টিপ্লাই কৰি দিও তো আমি পাম 28 সেন্টিমিটাৰ তো এটো মাল্টিপ্লাই হৈ আছে নিউমাৰেটৰ যাব sin 49 ডিগ্ৰী whole divided by sin 29 degree ঠিক আছে তো এটো আমি কি কৰিম ক্যালকুলেটৰত সাবস্টিটিউট কৰি দিম তো ক্যালকুলেটৰত সাবস্টিটিউট কৰিলে আমাৰ এই ভ্যালুটো ওলাই আহিব 43.59 সেন্টিমিটাৰ আৰু এটো কি আহিব এপ্ৰক্সিমেট ভ্যালু আহিব ঠিক আছে এ আহি গল ঠিক তেনেকৈ আমি এটা কি কৰিম আমি লম ফৰ সেকেন্ড ৰেশিওটো লম b over sin of angle b আৰু এটোক আমি ইকুৱেট কৰি দিম c divided by sin of angle c ঠিক আছে তো b মেজাৰটো আমাৰ দিয়া আছে 28 সেন্টিমিটাৰ ঠিক আছে divided by sin of angle b তো b হৈছে আমাৰ 29 ডিগ্ৰী ঠিক আছে equals to c মেজাৰটো আমি নাজানো এটো উলিয়াম divided by sin of angle c angle c টো কিমান হয় 102 ডিগ্ৰী তো এটো আমি ইউজ কৰিলো 102 ডিগ্ৰী তো তেনেহলে আমাৰ c আহিব c হৈ যাব equals to 28 centimeter multiplied to sin 102 degree divided by sin 29 degree ঠিক আছে তো এটো ভ্যালু c ভ্যালু আহিব approximately 56.49 centimeter ঠিক আছে তো তেনেহলে আমাৰ গুটেখিনি ভ্যালু উলাই গলো আমি ফাইনালি লিখি দিম does আমাক কি উলিয়াইছিলো আমি angle a টো উলিয়াইছিলো angle a measure আহিছিল 49 degree angle a equals to 49 degree তাৰপিছত side a measure আহিছে 43.59 centimeter আৰু ইফালে side c measure আহিছে approximately 56.49 centimeter তো এইটো হৈছে আমাৰ ফাইনাল আনসাৰ ঠিক আছে তো বুজি পালে law of sine কিমান পাৱাৰফুল হয় এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ প্ৰবলেম নম্বৰ 2 in any triangle abc দুটা দিছে প্ৰুফ কৰিব কাৰণে তো আমি প্ৰথমটো আৰম্ভ কৰো তো আমাৰ প্ৰথম প্ৰুফটো নম্বৰ 1 ত তো আমি লেফট হ্যান্ড সাইডৰ পৰা নহয় ৰাইট হ্যান্ড সাইডৰ পৰা প্ৰুফ কৰিম তো ৰাইট হ্যান্ড সাইডৰ পৰা ষ্টাৰ্ট কৰিম আৰু দেখুৱাম যে এটো ইকুৱেলছ টু লেফট হ্যান্ড সাইড হয় তো ৰাইট হ্যান্ড সাইডত আমাৰ আছে b স্কয়াৰ্ড - c স্কয়াৰ্ড ডিভাইডেড বাই a স্কয়াৰ তো এতিয়া আমি কি কৰিম ল অফ সাইন্স ইউজ কৰিম তো আমি জানো ল অফ সাইন্স আমাক কি কয় সিন্স a ডিভাইডেড বাই sin a এটো কি হয় ইকুৱেলছ টু হৈছে b divided by sin b equals to c divided by sin c right eto hoise because amak koi dise in any triangle abc to ami assume koriso triangle abc tor side hoise abc small letters to jehetu amar law of sine etu hoy ei tinta ratio equal hoy hoi pele ki dise eta constant or logot equal hobo to ami kom je he constant to value hoise k to tar mane ami ki kobo paro a divided by sin a to ami kobo paro etu hoise equals to k similarly b divided by sin b to etu hobo equals to k and then c divided by sin c etu hoy jabo equals to k to tinta jodi k equal hoy eta ami ki kom a equals to k into sin a kobo parim comma b equals to k into sin b aru c equals to k multiplied to sin c to ami ki korim ei a b c value jonto ami palu etu use korim to amar tat ki ase
b squared minus c squared divided by a square. তো এটা b squareৰ জায়গাত আমি কি কৰি দিম k sin b substitute কৰি দিম তেনেহলে আমি পাম k square sin squared b পালো minus c squared আছে তো c জায়গাত আছে k sin c তো আমি পাম k square sin square c ঠিক আছে whole divided by পালো a square তো a square হ'ব k square sin square a হৈ গ'ল ওকে এতিয়া আমি কি কৰিব পাৰিম k square টো ক্যান্সেল কৰি দিব পাৰিম কাৰণ নিউমাৰেটৰত আমি k square যদি কমন লৈ লওঁ তো k square মাল্টিপ্লাই হ'ব sin squared b minus sin squared c লগত whole divided by আমাৰ আছে k square into sin squared a ঠিক আছে তো এই k square আৰু এই k square ক আমি ক্যান্সেল কৰি দিলো তো এতিয়া আমি পাম sin squared b minus sin squared c but etu ki a square minus b square formula hoy ase na a square minus b square hole ami ki ko sin a plus sin c ta mane a plus b right aru etu titia multiply hobo a minus b logot ta mane amar a minus b meaning to hol sin b minus sin c whole divided by amar tat ase sin square a ঠিক আছে next etia ami to কথা পাতি থৈছো ট্ৰান্সফৰমেশন ফৰ্মুলা তো আমি ইজিলি sin b plus sin c কৰিব পাৰিম আৰু sin b minus sin c কৰিব পাৰিম তো আমাৰ ফৰ্মুলা কি আছিল তো sin c plus sin d থাকিলে আমাৰ ফৰ্মুলা হৈছে 2 sin c plus d over 2 into cosine c minus d over 2 আৰু sin c minus sin d যদি থাকে তেতিয়া হ'ব 2 cos c plus d over 2 into sin c minus d over 2 তো এই ফৰ্মুলাটো যদি আমি ইউজ কৰো আমাৰ কিন্তু কেছত b আৰু c আছে তো একৰ্ডিংলি একো নহয় হৈ যাব তো প্ৰথমটো হৈ যাব 2 into sin b plus c divided by 2 multiplied to next hobo cosine b minus c divided by 2 next amar ki ase multiply hoy ase sin b minus sin c logot to etu hoy jabo 2 into cos b plus c divided by 2 multiplied to sin b minus c divided by 2 whole divided by amar ase denominator sin squared a এতিয়া আমি কি কৰিম এতিয়া আমি ৰিএৰেঞ্জ কৰি প্লে লিখিম নিউমাৰেটৰ পাৰ্টটো তো প্ৰথমতে আমি লিখিলো 2 sin b plus c over 2 আৰু এটুক মাল্টিপ্লাই কৰি দিম এই cosine b plus c অকল cosine লগত cosine of b plus c over 2 multiply to আৰু এটা 2 আছে আকো 2 টো লিখিম তো এবাৰ কি লিখিম sin b minus c over 2 টো প্ৰথমতে লম sin b minus c divided by 2 আৰু এটো মাল্টিপ্লাই কৰি লিখিম cosine of b minus c divided by 2 লগত ঠিক আছে ডিনোমিনেটৰত একো চেঞ্জ নকৰো ডিনোমিনেটৰটো আমাৰ যেনেকৈ আছে তেনেকৈ থাকক তো ডিনোমিনেটৰত আছে আমাৰ sin squared a তো এটো কিয় লিখিলো বিকজ এটো হৈছে এটা ফৰ্মুলা আৰু এটো হৈছে এটা ফৰ্মুলা ৰাইট এটো হাফ এংগল ফৰ্মুলা লাগি আছে তো হাফ এংগল ফৰ্মুলা মতে 2 sin theta cos theta হলে কি হৈ যায় sin 2 theta হৈ যায় ৰাইট তাৰ মানে আমি পাম sin of 2 into b plus c divided by 2 multiply to similarly 2 sin theta cos theta format eta ase to etu ki hobo sin of 2 into b minus c divided by 2 aru etu ami guti to divide kori dim sin square a logot whole divided by sin squared a ঠিক আছে তেনে হলে এতিয়া আমাৰ simplify হৈ যাব তো a2 আৰু a2 to cancel a2 আৰু a2 cancel হৈ গল তো আমি পালো এতিয়া numerator sin b plus c multiplied to sin b minus c whole divided by denominator amar ase sin squared a but iteo amar right hand side aha nai because right hand side ot amak ki uliabo left hand side to iteo aha nai to left hand side ot amar ase sin b minus c numerator ase or tolot ase sin b plus c thik ase to amar sin b minus c to ase but amar sin b plus c to ami denominator le loi jabo lagibo তো এটু কৰিবলৈ কাৰণে আমি এতিয়া এটা কন্ডিশন ইউজ কৰিম তো যেহেতু কৈছে ইন এনি ট্ৰায়াঙ্গল তো আমি কম যে ইন এনি ট্ৰায়াঙ্গল যেমন জি ট্ৰায়াঙ্গল নলো এটু ট্ৰু ফৰ অল ট্ৰায়াঙ্গলস হৈ যায় ইন এনি ট্ৰায়াঙ্গল এ বি সি আমি তো জানোই তিনটা এঙ্গলক যদি আমি সাম কৰি দিও a + b + c তাৰ ভ্যালু কি হৈ যায় ইকুয়ালস টু 180 ডিগ্ৰী হৈ যায় তেনে হলে আমাক কি লাগে নিউমাৰেটৰ b + c যোনটো আছে b + c যদি মই নিলিখি পেলাই b + c ইকুয়ালস টু 180 ডিগ্ৰী মাইনাস a লিখো কথাটো তো একেই হৈ যায় ৰাইট এতিয়া কি কৰিম both sides আমি sin লগাই দিম তো sin b plus c তো এটো ইকুয়ালস টু হৈ যাব sin 180 ডিগ্ৰী মাইনাস a ঠিক আছে তো এনেকৈ আমি sin ফাংশনটো লগাও both sides এতিয়া sin 180 ডিগ্ৰী মাইনাস a মানে কি sin 180 নিলিখি পেলাই আমি লিখিম 2 * 90 ডিগ্ৰী মাইনাস a এতিয়া
2 হৈছে এটা ইভেন নাম্বাৰ তো তাৰমানে আমাৰ সাইন কি থাকিব সাইন এ হৈ থাকিব বাট নতুন এংগলটো এবাৰ হৈ যাব এ আৰু আমি কোনটো কোৱাড্ৰেণ্টত আছো 2 মানে মিনিংটো হৈছে আমি সেকেন্ড কোৱাড্ৰেণ্টত আছো ইভেন তো আমি ইয়াতে মাইনাছ এ কৰিছোঁ তো মাইনাছ কৰিলে ইমান প্ৰব্লেম নহয় প্লাছ কৰিলেহে অলপ কেয়াৰফুল থাকিব লাগে তো আমি ষ্টিল ছেকেণ্ড কোৱাড্ৰেণ্টত আছোঁ আৰু যিহেতু আমি চাইনৰ কাম কৰি আছোঁ আমি জানো চাইনৰ ভেলু ছেকেণ্ড কোৱাড্ৰেণ্টত পজিটিভ হয় ইন আদাৰ ৱৰ্ডছ আমি কৈছোঁ যে চাইন বি প্লাছ চি ভেলু হৈছে এক্সেক্টলি ইকুৱেলছ টু চাইন এ তো তাৰমানে আমি কি কৰিম এইটো যদি ইউজ কৰোঁ আমাৰ নিউমাৰেটৰত চাইন বি প্লাছ চি নিলিখি পেলাই আমি চাইন এ লিখি দিম তো আমাৰ হৈ যাব ইকুৱেলছ টু চাইন এ আৰু এইটো মাল্টিপ্লাই হৈছে চাইন বি মাইনাছ চি লগত ঠিক আছে হোল ডিভাইডেড বাই তলত আমাৰ ডিনমিনেটৰত আছে চাইন স্কুৱেৰ্ড এ এতিয়াতো আমি ইজিলি কেঞ্চেল কৰি দিব লাগিব পাৰোঁ তো চাইন এ এটা চাইন এ আৰু এটা চাইন এ ডিনমিনেটৰৰ পৰা গুচি গ'ল তো আমি পালোঁ এতিয়া চাইন বি মাইনাছ চি ডিভাইডেড বাই চাইন অফ এংগল এ বাট চাইন অফ এংগল এ এগেইন চাইন অফ এংগল এ লিখোঁ বা চাইন অফ বি প্লাছ চি লিখোঁ কথাটোতো এক্সেক্টলি ছেইম টু ছেইম হয় তো আমি তলৰ যোনটো ডিনমিনেটৰটো আছে নিউমাৰেটৰটো চাইন বি মাইনাছ চি থাকিব তলৰ চাইন এ যোনটো আছে সেইটো আমি ৰিপ্লেচ কৰি দিম চাইন বি প্লাছ চি লগত আৰু এইটোৱে হৈ গ'ল আমাৰ লেফ্ট হেণ্ড চাইড ৰাইট এইটোকে আমি শ্ব' কৰিব লাগিছিলে তো আমি ভেৰিফাই কৰিলোঁ দাছ দ্য লেফ্ট হেণ্ড চাইড ইকুৱেলছ টু দ্য ৰাইট হেণ্ড চাইড ঠিক আছে তো এইটোৱে হৈছে আমাৰ প্ৰব্লেমটো এতিয়া আমি যাওঁ নেক্সটটোলৈ তো এইবাৰ শ্ব' কৰাব লাগে যে এ ইনটু চাইন বি মাইনাছ চি প্লাছ বি ইনটু চাইন চি মাইনাছ এ প্লাছ চি ইনটু চাইন এ মাইনাছ বি ইকুৱেলছ টু 0 তো এইবাৰ আমি আৰম্ভ কৰিম লেফ্ট হেণ্ড চাইডৰ পৰা বিকজ ৰাইট হেণ্ড চাইডতো 0 আছে 0 পৰা আৰম্ভ কৰাটো মিনিং নাথাকে ইমান বেছি তো আমি আমাৰ তাক দিয়া গৈছে এ ইনটু চাইন বি মাইনাছ চি প্লাছ বি ইনটু চাইন চি মাইনাছ এ প্লাছ চি ইনটু চাইন এ মাইনাছ বি ঠিক আছে এতিয়া আমি কি কৰিম এই যোনটো এ বি চি ভেলু এইটোতো আমি অলৰেডি হেৰি কৰি দিব পাৰিম ছাবষ্টিটিউট কৰি দিব পাৰিম এইটো উলিয়াই থৈছিলোঁ আমি কৈছিলোঁ এ হৈছে কে ইনটু চাইন এ তো কে চাইন এ ইনটু চাইন বি মাইনাছ চি প্লাছ বি জেগাত আমি লিখিম কে ইনটু চাইন বি তাৰ এইটো মাল্টিপ্লাই হ'ব চাইন চি মাইনাছ এ প্লাছ চি জেগাত আমি লিখি দিম কে ইনটু চাইন চি তো এইটো মাল্টিপ্লাই হ'ব চাইন এ মাইনাছ বি লগত ফাইন তো তিনিটা টাৰ্ম আছে ইচ টাৰ্মৰ পৰা যদি আমি কেটো কমন লৈ ল'ম তো কে হ'ব মাল্টিপ্লাই টু চাইন এ আছে এতিয়া আমিতো অলৰেডি লাষ্ট প্ৰব্লেমটো কি দেখুৱাইছিলোঁ যে চাইন এ আৰু চাইন বি প্লাছ চি ভেলু এক্সেক্টলি ছেইম টু ছেইম হয় তো আমি ইয়াতে লিখি লওঁ যে চাইন এ এই ভেলুটো হৈছে এক্সেক্টলি কাৰ ইকুৱেল চাইন বি প্লাছ চিৰ ইকুৱেল ঠিক আছে তো তাৰমানে চাইন এ নিলিখি পেলাই আমি লিখিম চাইন বি প্লাছ চি ঠিক আছে তো চাইন বি প্লাছ চি মাল্টিপ্লাই হৈছে চাইন বি মাইনাছ চি লগত প্লাছ কেটোতো আমি অলৰেডি কমন লৈ লওঁ ইয়াতে আছে আমাৰ কি চাইন বি ঠিক তেনেকুৱাই আমি ইয়াতো ক'ব পাৰিম যে চাইন বি ইকুৱেল হৈছে চাইন চি প্লাছ এ এইটো ভেৰিফাই কৰি ল'ব পাৰা তো এইটো মই এৰি দিলোঁ তোমালোকৰ ওপৰত তো চাইন চি প্লাছ এ হৈছে এক্সেক্টলি ইকুৱেলছ টু চাইন বি তো আমি লিখিম চাইন চি প্লাছ এ তো এইটো মাল্টিপ্লাই হৈ আছে চাইন চি মাইনাছ এৰ লগত প্লাছ কে কমন লৈ ল'লোঁ আৰু ইয়াতে যোনটো চাইন চি আছে চাইন চি নিলিখি পেলাই আমি লিখিম চাইন এ প্লাছ বি তো চাইন এ প্লাছ বি আৰু চাইন চি ভেলু এক্সেক্টলি ছেইম হয় তো এইটো মাল্টিপ্লাই হ'ব চাইন এ মাইনাছ বি লগত ঠিক আছে ফাইন কেটো আমি বাহিৰতে ৰাখিলোঁ এতিয়া আমাৰ কি আছে প্ৰডাক্ট অফ টু চাইন ফাংচন ইয়াতে প্ৰডাক্ট অফ টু চাইন ফাংচন ইয়াতো প্ৰডাক্ট অফ টু চাইন ফাংচন তো আমাৰ মন আছেনে নাই ফৰ্মুলাটো ট্ৰান্সফৰ্মেশ্যন ফৰ্মুলা টু চাইন এ ইনটু চাইন বি যদি থাকে ৰাইট খালি ফ্ৰণ্টত এটা মাইনাছ চাইন থাকিব যদি মাইনাছ চাইন নাথাকে তো এইটোকে আমি কি লিখিব পাৰোঁ কচাইন অফ এ মাইনাছ বি মাইনাছ কচাইন অফ এ প্লাছ বি এইটোতো আমাৰ ফৰ্মুলা আছে তো আমাৰ কেছত এইটো হৈছে আমাৰ এ আৰু এইটো হৈছে আমাৰ বি বাট এটা বস্তু আছে ইয়াতে ইচ টাৰ্মছত ফেক্টৰ টুটো মিছ হৈ আছে তো আমি কি কৰিম গোটেইকেইটাকে টুৰে মাল্টিপ্লাই কৰিম তো টুৰে মাল্টিপ্লাই কৰি দিম বাট টুটো হৈছে আমাৰ এক্সট্ৰা টাৰ্ম আমি নিজৰ ফালৰ পৰা মাল্টিপ্লাই কৰিছোঁ তো এইটোক আমি কম্পেনছেট কৰিবৰ কাৰণে আমি কি কৰিম গোটেই এক্সপ্ৰেশ্যনটোক টুৰে ডিভাইডো কৰি দিম তেতিয়া কি হ'ব এই টুটো এক্সট্ৰা যোনটো দিছিলোঁ সেইটো এতিয়া প্ৰব্লেম নকৰে বাট আমি এক্সট্ৰা টু দিয়াৰ কাৰণো আছে তো আমাৰ এতিয়া এই গোটেইটো এটা ফৰ্মুলাত আহি গ'ল টু চাইন এ চাইন বি ফৰ্মুলাত আহি গ'ল তো তেনেহ'লে আমি পাম কে অভাৰ টু মাল্টিপ্লাই টু তো এইটো হ'ব কচাইন অফ তো আমাক লাগে এ মাইনাছ বি তো তাৰমানে বি প্লাছ চি মাইনাছ বি মাইনাছ চি তো এইটো হৈ যাব বি প্লাছ চি মাইনাছ বি প্লাছ চি ঠিক আছে মাইনাছ
cosine of দুটাৰ sum লাগে তো আমাৰ sum হৈ যাব b plus c plus b minus c ঠিক আছে plus next আমি এই দুটা combine কৰিছো তো এই দুটাৰ হ'ব cosine of c plus a minus c plus a ঠিক আছে minus cosine of আমি লিখিম c plus a plus c minus a and finally last এই টার্মটোৰ কাৰণে হ'ব আমাৰ cosine of a plus b minus a plus b minus আমি লিখিম cosine of a plus b plus a minus b হৈ গ'ল তো এটুক আমি এতিয়া সিম্পলিফাই কৰা আৰম্ভ কৰোঁ তো b minus b গ'ল এফালে c minus c গ'ল ইয়াতে minus c plus c গ'ল আৰু ইয়াতে plus a minus a গ'ল তো এফালে আমাৰ minus a plus a আৰু এফালে minus b plus b এইবোৰ সব গুচি গ'ল তো এইটো দিলে আমাক equals to k over 2 multiply to cosine of তো এফালে আমাক দিলে 2c cosine 2c minus cos b এইটো দিলে আমাক cosine 2b এফালে আছে plus a to cosine 2a cosine of 2a minus এইটো দিব আমাক cosine 2c plus এইটো দিব আমাক cosine 2b আৰু লাষ্টৰটো দিব আমাক minus cosine 2a ঠিক আছে তো আমি এতিয়া গোটেইখিনি টাৰ্মক ক্যান্সেল কৰি দিম each term cancel হৈ যাব ইটো হিটো লগত আৰু থাকিল কি k over 2 into 0 তাৰ মানে ফাইনালি আহিলে equals to 0 আৰু এইটোৱে হৈ গৈছে আমাৰ right hand side এটোকে আমি প্ৰুফ কৰিব দিছিলে সো আমি কম যে thus the left hand side equals to the right hand side hence proved ঠিক আছে তো এতিয়া গমি পাইছা তো আমি এতিয়ালৈকে যিমান লেকচাৰবোৰ কৰিছো সবৰ ট্ৰিগোনোমেট্ৰি যিমান ক্লাसेছবোৰ কৰিলো ট্ৰিগোনোমেট্ৰি গোটেইখিনি ফৰ্মুলা আমি মনত ৰাখাটো বহুতেই দৰকাৰ বিকজ কোড ইউজ হৈ যায় আমি ক'ব নোৱাৰো তো যিমানে নতুন টপিক আহিব আমাৰ প্ৰিভিয়াছ নলেজটো আমি মনত ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া যাওঁ আমি নেক্সট প্ৰবলেমটো লৈ প্ৰবলেম নম্বৰ 3 ইন এনি ট্ৰায়াঙ্গল ABCD prove the following তো এটো আমি এতিয়া প্ৰুভ কৰিবৰ কাৰণে সদায়টো আমি লেফট হেণ্ড সাইডৰ পৰা আৰম্ভ কৰোঁ তো এটো সিমিলাৰলি লেফট হেণ্ড সাইডৰ পৰা আৰম্ভ কৰিম বাট এইবাৰ কি কৰিম আৰম্ভ কৰাৰ আগতে ইচ টাৰ্মটোক আমি সেপাৰেটলি কৰি চাওঁ তাৰমানে ফাৰ্স্ট টাৰ্মটো যেটো আছে a স্কয়াৰ sin b minus c divided by sin b plus sin c তো প্ৰথমতে এটোক আমি সিম্পলিফাই কৰিলো এটোক সিম্পলিফাই কৰাৰ পিছত বাকি দুটাক সিম্পলিফাই কৰিম বিকজ প্ৰসিডিউৰটো সেম টু সেম থাকিব ইয়াতে এটা বস্তু দেখুৱাব বিচাৰিছো তো a স্কয়াৰৰ জায়গাটো আমি লিখি দিব পাৰো k sin a তো কি হৈ যাব k স্কয়াৰ sin squared a multiplied to sin b minus c ঠিক আছে তো divided by আমি law of sin ইউজ কৰিছো divided by sin b plus sin c ঠিক আছে equals to k square sin square a আছে but আমি কি কৰিম sin square a নিদেখি প্লাই sin a into sin a লিখিব পাৰো sin a into sin b minus c এই গুটিটো এতিয়া ডিভাইড হৈ আছে sin b plus sin c লগত ঠিক আছে ফাইন equals to k square sin a এতিয়া sin a into sin a ভাঙি পেলাই দুবাৰ কিয় লিখিছো because আমি কি কৈছিলো আমি কৈছো যে যেহেতু in any triangle ABC sin a equals to sin b plus c হয় তো তাৰমানে আমি sin a লিখো বা sin b plus c লিখো মিনিং টু এক্স্যাক্টলি সেম হয় তো আমি কি কৰিম এই sin a টো sin b plus c ৰে সাবস্টিটিউট কৰি দিম তো আমি পাম sin of b plus c multiplied to sin of the angle b minus c whole divided by আমাৰ আছে sin b plus sin c ঠিক আছে তো k square sin a multiplied to sin b plus c sin b minus c divided by sin b plus sin c এটো পাই গলো ঠিক আছে এতিয়া আমি কি কৰিম এই যোনটো প্ৰডাক্ট পালো sin b plus c into sin b minus c তো এটো লগত আমি কৰিম তো এটো অলৰেডি আমি কৰিয়ে থৈছো প্ৰিভিয়াস প্ৰবলেমটো বাট ষ্টিল মই দেখুৱাই দিম বিকজ হতাই কৰিলে স্টেপছবোৰ ক্লিয়াৰ হয় তো ইয়াতে আমাৰ এটা ফ্যাক্টৰ 2 মিস হৈ আছে ৰাইট তো আমি কি কৰিম ফ্যাক্টৰ 2 ৰে মাল্টিপ্লাই কৰি দিম আৰু ইয়াতে যদি 2 ৰে মাল্টিপ্লাই কৰিছো তো আমি কি কৰিব লাগিব 2 ৰে ডিভাইড কৰিব লাগিব ঠিক আছে তো কৰি দিয়া লগে লগে আমাৰ এতিয়া হ'ব k স্কয়াৰ sin a ঠিক আছে মাল্টিপ্লাই টু তো 2 sin b plus c sin b minus c এটো হৈ যাব আমাৰ cosine of a minus b তাৰ মানে আমাৰ কেছত হৈ যাব b plus c minus b plus c ঠিক আছে minus
cosine of আমি এড কৰিব লাগিব এংগল কেইটা তো আমি পাম cosine of b plus c plus b minus c ঠিক আছে আৰু এই গুটেটো ডিভাইড তো হৈ আছে তলৰখিনি আমি একো নকৰো সো সিম্পলি থাকিব 2 into 2 times sin b plus sin c ঠিক আছে ওকে তো b আৰু minus b গুছি গল আৰু এফালে minus c আৰু plus c গুছি গল তো এটা সিম্পলিফাই কৰি দিও তো আমি পাম k square sin a multiplied to এফালে আছে আমাৰ cosine of 2c minus এফালে আছে cosine of 2b whole divided by 2 multiplied to sin b plus sin c ঠিক আছে ওকে আৰু ইয়াতে সিম্পলিফিকেশন হ'ব এতিয়া cosine 2c ফৰ্মুলাটো আমি জানো cosine 2c and cosine 2b এটো আমি যোনটো কৰিছিলো লাষ্ট টু লাষ্ট লেকচাৰত তো k square into sin a ঠিক আছে তো cosine 2c আমাৰ বহুত কিটা ভেৰিয়েচন আছে তো এটা ভেৰিয়েচন আমি আছে যোনটো আমি ইউজ কৰিম হেতু হৈছে যেহেতু আমাৰ তলত sin sin আছে তো আমি cosine তক লৈ যাম sin হলো তো cosine 2 থিটা যদি থাকে আমাৰ ফৰ্মুলাটো হৈছে 1 minus 2 sin square theta ঠিক আছে তো তাৰ মানে cosine 2c যদি থাকে তো এটুক আমি লিখিব পাৰো 1 minus 2 sin square theta লিখিব পাৰো তো ইয়াতে থিটা নহব ইয়াতে যেহেতু আমি এংগল c ইউজ কৰিছো আমি লিখিম sin c সিমিলাৰলি মাইনাস cosine 2b জায়গাত কি হ'ব 1 মাইনাস হ'ব বাট এই মাইনাসটো কাৰণে আমি পাম প্লাস প্লাস 2 sin square b ঠিক আছে হোল divided by 2 multiplied to sin b plus sin c ঠিক আছে তো ইয়াতে 1 আৰু -1 গুছি গল তো ভিতৰ থাকি গল -2 sin square c আৰু 2 sin square b তো আমি কি কৰি লম 2 কমন লৈ লব পাৰিম তো আমি পাম 2k square sin a multiplied to তো এটো মাল্টিপ্লিকেশন হৈ থাকিব sin squared b minus sin squared c whole divided by 2 multiplied to sin b plus sin c ঠিক আছে তো ইয়াতে আমি a2 আৰু a2 টো নিউমাৰেটৰ ডিনোমিনেটৰ পৰা গুছাই দিলো এতিয়া আমি পাই আছো sin k square into sin angle a এতিয়া প্ৰডাক্টত কি আছে sin square b minus sin square c a square minus b square ফৰ্মুলাটো তো এটো কি হৈ যাব sin b minus sin c multiplied to sin b plus sin c ঠিক আছে whole divided by আমাৰ আছে sin b plus sin c তো এতিয়া আমি কি কৰিম sin b plus sin c to এটো ক্যান্সেল কৰি দিব পাৰিম তেনে হলে আমাৰ গুটেই যোনটো আৰম্ভণি পৰা আমি আৰম্ভ কৰিছিলো তো k এটো সিম্পলিফাই হৈ পেলাই আমাক দিলে k square into sin a multiplied to sin b minus sin c তো এবাৰ লিখি দিও আমি কিহেৰে আৰম্ভ কৰিছিলো a into sin b minus c ৰে আৰু তলত ডিনোমিনেটৰত আছে আমাৰ a square sin into b minus c আৰু ডিনোমিনেটৰত আছে sin b plus sin c তো এটো সিম্পলিফাই কৰি পেলাই আমি পাইছো k square sin a into sin b minus sin c তো সিমিলাৰলি তো এইখিনি নকৰো আমি সিমিলাৰলি লিখি দিম সিমিলাৰলি বাকি যিকেটা আমাৰ টার্ম আছে নেক্সট টার্মটোত আছিল আমাৰ b square sin c minus a তো এটা একচুয়ালি মনত ৰাখা বহুত সিম্পল হয় b থাকিলে পালে c আৰু a থাকিব ডিভাইডেড বাই sin c plus sin a তো আমি যদি কম্পেয়াৰ কৰো তেনে হলে k square টো থাকিব ঠিক আছে sin তো ইয়াতে c আৰু a ওপৰত আছে তেনে হলে আমাৰ থাকিব sin b multiplied to next হ'ব আমাৰ sin যেহেতু তলত sin c plus sin a আছে তো আমি পাম sin c minus sin a and then আৰু এটা আসলে আমাৰ টার্ম c square sin c আসলে আমাৰ a minus b sin of a minus b divided by sin a plus sin b তো এটো হৈ যাব equals to k square into sin c multiplied to sin a minus sin b ঠিক আছে তো আমি কি কৰিম এই তিনটাক এটুক দিটো নাম্বার 1 এটুক দিটো নাম্বার 2 আৰু এটুক দিটো নাম্বার 3 তো তিনটাকে আমি এতিয়া এড কৰি দিম 1 plus 2 plus 3 তো 1 plus 2 plus 3 যদি কৰি দিও 1 plus 2 plus 3 তো আমি এতিয়া কি কৰিম রাইট হ্যান্ড সাইডত থাকা তিনটা টার্মকে যদি কম্বাইন কৰি দিও তো k square টো কমন হৈ যাব তো k square multiplied to এটা sin a into sin b হৈ যাব sin a sin b
ঠিক আছে মাইনাছ sin a মাল্টিপ্লাই হৈছে sin c লগত তো আমি পাম sin a into sin c প্লাছ এফালে আছে sin b sin c তো sin b times sin c minus sin b into sin a sin b into sin a plus এফালে আছে sin c into sin a তো আমি পাম sin c times sin a minus এফালে পাব sin c into sin b তো sin c multiplied to sin b ঠিক আছে তো এতিয়া আমি দেখা গৈছে যে sin a into sin b আৰু এফালে আছে আমাৰ minus sin a into sin b তো এই দুটা টাৰ্ম কেনসেল হৈ যাব minus sin a sin c আৰু plus sin a sin c গ'ল তো এইটো কেনসেল হৈ গ'ল তো সব কেনসেল হৈ গ'ল তো কি থাকিল আমাৰ k square multiplied to 0 equals to 0 আৰু এইটো হৈ গ'ল আমাৰ right hand side তো আমি successfully verify কৰিলো যে thus the left hand side equals to the right hand side I think মই ইয়াতে left hand side to mention কৰিছে না নাই এবাৰ চাই লওঁ তো yes তো এইটোৱে হৈছে আমাৰ actually এই left hand side তো এইটো equals to 0 হৈ গ'ল hence proved ঠিক আছে এতিয়া যাওঁ আমি next problem to লৈ example number 4 in any triangle ABC prove that a cos a plus b cos b plus c sin c cos c এইটো হ'ব equals to 2a sin b sin c ঠিক আছে তো আমি left hand side পৰাই আৰম্ভ কৰিম তো left hand side আমাক দিয়া গৈছে a into cosine a plus b into cosine b plus c into cosine c ঠিক আছে তো law of sines use কৰি প্লাই a b আৰু c ক আমি কি লিখিব পাৰো তো এই জায়গাত আমি লিখিম k into sin a তো k sin a into cos a plus b জায়গাত আমি লিখিম k sin b তো আমি পাম k sin b into cosine b plus c জায়গাত আমি লিখিলো k sin c into cosine c তো আমি কৈ দিম এটো using law of sines ঠিক আছে এতিয়া each termৰ পৰা আমি k টো কমন লৈ লওঁ k টো কমন লোৱাৰ পিছতো আমি কি কৰিম each term কেটাক 2 ৰে মাল্টিপ্লাই আৰু ডিভাইড কৰি দিম তো তাৰমানে আমি k divided by 2 কৰিম আৰু এটোক মাল্টিপ্লাই কৰি দিম 2 sin a cos a লগত ঠিক আছে তো এটা ফ্যাক্টৰ 2 আমি এক্সট্ৰা কৰি নিজৰ ফালৰ পৰা মাল্টিপ্লাই কৰিলো আৰু ডিভাইড কৰিলো সিমিলাৰলি নেক্সট টাৰ্মৰ পৰা k কমন লৈ লৈছো তো আমাৰ তাত থাকিল sin b into cos b যেহেতু আমি 2 ৰে মাল্টিপ্লাই কৰিবই লাগিব তো 2 ৰে অলৰেডি ডিভাইড কৰা আছে আৰু থাৰ্ড টাৰ্মটো আমাৰ হ'ব 2 sin c cos c ঠিক আছে তো এতিয়াটো এটো আমি ফৰ্মুলাই দি দিলে আমাৰ আমি কি পালো k over 2 তো 2 sin a cos a তো ইয়াতে আমি ফৰ্মুলা ইউজ কৰিছো যে 2 sin theta cos theta যদি 2 sin theta cos theta থাকে এটো কি হৈ যায় equals to sin 2 theta হৈ গল তো তেনেহলে আমি পাম sin 2a plus 2 sin b cos b হ'ব sin 2b plus 2 sin c cos c এটো হ'ব sin 2c তো সিম্পলিফাই কৰি দিলো আমি k over 2 sin 2a plus sin 2b plus sin 2c লৈ এটা নেক্সট স্টেপত কি কৰিম আমি প্ৰথম টাৰ্ম sin a আৰু সেকেন্ড টাৰ্ম sin 2b এই দুটাক এড কৰি দিম বিকজ আমাৰ তাত ফৰ্মুলা আছে sin a plus sin b ফৰ্মুলা তো আমি কম যে using sin c plus sin d তো দুটা যেটা sin ফাংশন আমি এড কৰো তো আমি কি পাম 2 into sin c plus d divided by 2 multiplied to cosine c minus d divided by 2 তো এই ফৰ্মুলাটো ইউজ কৰিলে আমি পাম এতিয়া k over 2 multiplied to তো sin 2a plus sin 2b এই দুটা এড হৈ পেলাই আমাক কি দিব 2 sin আমি এড কৰিব লাগিব c আৰু d তো ইয়াতে c হৈছে 2a আৰু b 2b হৈছে আমাৰ d তো 2a plus 2b divide by 2 এটো দিলে আমাক a plus b ঠিক আছে multiplied to cos তো আমি c minus d divided by 2 কৰিলে আমি পাম a minus b plus এফালে আছে sin 2c ঠিক আছে ওকে এটা নেক্সট স্টেপত a plus b এই যে sin a plus b আছে এটো জায়গাটো আমি sin c কৰি দিব পাৰো এটো অলৰেডি আমি কৰিয়ে থৈছো তো আমি লিখিম 2 sin a plus b বুলি নিলিখি প্লাই আমি লিখিম sin c multiply to cosine of a minus b ফাইন ঠিক আছে তো একচুয়ালি এটো খুলিব নালাগিছিলে বাট আকৌ এবাৰ খুলি দিও 2 sin c
cos c, right? এইটোৱে হৈছে sin 2c ৰ ফৰ্মুলা। এইটো কিয় খুলি লৈছো? বিকজ এতিয়া আমাৰ তাত 2 sin c বহুত দুটা টাৰ্মতে আছে। তো এই দুটাক যদি আমি কমন লৈ লওঁ, তো k over 2 তো অলৰেডি আছে। এইটো মাল্টিপ্লাই হৈ আছে 2 sin c লগত। এতিয়া আমাৰ তাত কি থাকি গ'ল? cosine of a minus b plus cosine of c। এইটো থাকি গ'ল, ৰাইট? ঠিক আছে, ইকুৱেলছ টু, তো a2 আৰু a2 কেঞ্চেল হৈ গ'ল। তো আমাৰ তাত থাকিল এতিয়া k into sin c। এতিয়া আমাৰ আছে cosine of a minus b, বাট আমি এই cos c টোক এতিয়া চেঞ্জ কৰি দিম। তো যেনেকৈ sin c ইকুৱেলছ টু sin a plus b আছিলে, বাট cosine c অলপ বেলেগ হ'ব। তো ইয়াতে আমি কৰি লওঁ কেনেকুৱাকৈ হ'ব বস্তুটো। Since a plus b plus c equals to 180 degree হয়, তো আমি কি কৰিম? c টোক ৰাখি দিম এইফালে, ৰাইট, লেফ্ট হেণ্ড চাইড, আৰু a plus b টোক ৰাইট হেণ্ড চাইডে লৈ যাম। তো আমি পাম মাইনাছ অফ a plus b। আমাক লাগে cos c, তো আমি কি কৰিম? both sides cosine লগাই দিম। তো cosine c equals to cosine of, তো এইফালে হৈ যাব 180 degree minus a plus b হৈ গ'ল। ঠিক আছে, তো 180 ডিগ্ৰী নিলিখি পেলাই এইটোকতো আমি এতিয়া এই এলাইড এংগলৰ ফৰ্মত লিখি ল'ম। 2 into 90 ডিগ্ৰী মাইনাছ a প্লাছ b হৈ গ'ল। অ'কে, এতিয়া 2 মানে হৈছে এটা ইভেন নম্বৰ। তো ইভেন নম্বৰ হ'লে কছ আমাৰ কছেই থাকিব, ৰাইট? বাট নতুন এংগলটো কি হৈ যাব? এই নতুন এংগলটো হৈ যাব a প্লাছ b। বাট আমি চাইনটো চাব লাগিব। আমি কোনটো কোৱাড্ৰেণ্টত আছোঁ? এই 2টোৱে কৈ আছে আমি ছেকেণ্ড কোৱাড্ৰেণ্টত আছোঁ। বাট আমি ইয়াতে মাইনাছো কৰি আছোঁ, বাট মাইনাছ কৰিলে আমাৰ কোৱাড্ৰেণ্ট চেঞ্জ নহয়। তো 2 মানে হৈছে আমাৰ ছেকেণ্ড কোৱাড্ৰেণ্ট, যিহেতু আমি কচাইনৰ লগত কাম কৰি আছোঁ। তো ছেকেণ্ড কোৱাড্ৰেণ্টৰ কচাইনৰ যোনটো ভেলু আহে সেইটো মাইনাছত আহে। তো আমি পাম মাইনাছ কছ a প্লাছ b। ইন আদাৰ ৱৰ্ডছ আমি ক'লোঁ যে কচাইন চি ভেলু আৰু মাইনাছ কছ a প্লাছ বিৰ ভেলু একজেক্টলি ছেম টু ছেম হয়। তো এই কছ চি নিলিখি পেলাই আমি লিখিম মাইনাছ কছ a প্লাছ বি হৈ গ'ল। অ'কে, এতিয়া আমাৰ তাত আছে কছ চি মাইনাছ কছ ডি ফৰ্মুলাটো। তো আমি নোট ডাউন কৰি লওঁ, কছ চি মাইনাছ কছ ডি যেতিয়া আমাৰ থাকিব, তো আমাৰ হৈ যায় ইকুৱেলছ টু 2 sin c plus d divided by 2 multiplied to sin d minus c divided by 2। এইটো এটা ডিফাৰেঞ্চ থাকে, d minus c হৈ যায়। ঠিক আছে, তো ইকুৱেলছ টু হ'ব k sin c হৈ গ'ল, মাল্টিপ্লাইড টু, তো ইহঁত দুটা আমি এতিয়া কম্বাইন কৰি পেলাই পাম 2 into sin, তো এতিয়া আমাক লাগে c প্লাছ d, তাৰমানে a minus b প্লাছ a প্লাছ b লিখিয়ে দিওঁ আৰু a minus b প্লাছ a প্লাছ b হোল ডিভাইডেড বাই 2 মাল্টিপ্লাইড টু, আকৌ চাইন আহিব। তো এবাৰ লিখিব d মাইনাছ c, তো আমি এইটোক d বুলি মানিছোঁ আৰু এইটোক c বুলি মানিছোঁ। তো d মাইনাছ c মানে হৈছে a প্লাছ b মাইনাছ c, তো মাইনাছ c মানে কি হৈ যাব? মাইনাছ a প্লাছ b হোল ডিভাইডেড বাই 2। ঠিক আছে, তো ইয়াতে মাইনাছ b আৰু প্লাছ b গুচি গ'ল, আৰু এইফালে মাইনাছ a আৰু প্লাছ a গুচি গ'ল। তো এতিয়া আমি পালোঁ 2টো ফ্ৰণ্টত লিখি লওঁ 2k sin c মাল্টিপ্লাইড টু, তো ইয়াতে কি আছে? চাইন a প্লাছ a হৈ যাব 2a, আৰু ডিভাইড বাই 2 হৈছে, তো এইটোৱে দিব আমাক চাইন a মাল্টিপ্লাইড টু। চিমিলাৰলি ইয়াতে 2b ডিভাইডেড বাই 2 আছে, তো আমি পাম চাইন b। তো আমি পালোঁ এতিয়া 2k sin a ইনটু চাইন b ইনটু চাইন c। বাট এইটো একজেক্টলি ৰাইট হেণ্ড ছাইডৰ ইকুৱেল হোৱা নাই। ৰাইট হেণ্ড ছাইডত আমাক লাগে, চাই লওঁ প্ৰব্লেমটোত, ৰাইট হেণ্ড ছাইডত লাগে 2a চাইন b চাইন c, তাৰমানে চাইন এটো নালাগে। তো আমি ইয়াতে কি কৰিম? আমি ইয়াতে 2 k চাইন এটো কম্বাইন কৰি দিম, k চাইন a, আৰু বাকী চাইন b আৰু চাইন চিটো ৰাখি দিম ছাইডত। তো চাইন b ইনটু চাইন c। তো ল অফ চাইন্স ইউজ কৰিলে k চাইন এ একচুৱেলি কাৰ ইকুৱেল হৈ যায়? a ইকুৱেল হৈ যায়, বিকজ আমি a জেগাতে k চাইন এ লিখিছিলোঁ। তো এইটো হৈ গ'ল 2a ইনটু চাইন b মাল্টিপ্লাইড টু চাইন c আহি গ'ল। এতিয়া আমাৰ ইকুৱেলছ টু দ্য ৰাইট হেণ্ড চাইড। তো আমি ছাকচেছফুলি ভেৰিফাই কৰিলোঁ যে দাছ দ্য লেফ্ট হেণ্ড চাইড ইকুৱেলছ টু দ্য ৰাইট হেণ্ড চাইড, হেন্স proved হৈ গ'ল। ঠিক আছে, এতিয়া যাওঁ নেক্সট প্ৰব্লেমটোলৈ। প্ৰব্লেম নম্বৰ 5। In any triangle ABC, prove that b minus c divided by a whole multiplied to cos a by 2 এইটো ইকুৱেল হৈ যায় sin b minus c divided by 2 লগত। ঠিক আছে, তো আমি প্ৰুফটো আৰম্ভ কৰিম লেফ্ট হেণ্ড ছাইডৰ পৰাই। তো লেফ্ট হেণ্ড ছাইডত আমাক দিয়া হৈছে b minus c divided by a, এই গোটেইটো মাল্টিপ্লাই হৈ আছে cosine of a divided by 2 লগত। ঠিক আছে,
তো আমি কি কৰিম ল অফ সাইন্স ইউজ কৰি পেলাই বি চি আৰু এক সাবস্টিটিউট কৰি দিম বি জেগাত লিখিম কে সাইন বি মাইনাস চি জেগাত লিখিম কে সাইন চি হোল ডিভাইডেড বাই এ তো এই জেগাত আমি লিখিম কে সাইন এ ঠিক আছে তো ইয়াতে আমি ল অফ সাইন্স ইউজ কৰিলো মাল্টিপ্লাই টু কোসাইন অফ এ ওভাৰ 2 সাইডত কৈ দিম ইউজিং ল অফ সাইন্স ঠিক আছে নেক্সট স্টেপত আমি কে টুটো কেনসেল কৰি দিব পাৰিম নিউমাৰেটৰ ডিনমিনেটৰ দুটাতে কমন হৈ আছে তো সাইন বি মাইনাস সাইন চি পালো ডিভাইডেড বাই সাইন অফ এংগল এ আৰু এই গোটেইটো মাল্টিপ্লাই হৈ আছে কোসাইন অফ এ ওভাৰ 2 লগত এতিয়া নিউমাৰেটৰ পাৰ্টটো কি আছে ডিফাৰেন্স অফ টু সাইন ফাংচন এই দুটাকটো আমি এটা কম্বাইন কৰি দিব পাৰো তো সাইন বি মাইনাস সাইন চি কি আছিল 2 প্ৰথমতে cos আহি যায় cos b plus c divided by 2 multiplied to next আহিব আমাৰ sin আহিব sin b minus c divided by 2 whole divided by এতিয়া আমাৰ sin a আছে এতিয়া sin a কটো আমি হাফ এংগল ফৰ্মুলা লগাব পাৰো যেনেকৈ আমাৰ sin 2 থিটা যদি থাকে তো এটুক লিখো আমি 2 sin থিটা into cosine থিটা বাট আমাক যদি হাফ এংগল লাগে তো আমি কি কৰিম sin এই 2 থিটাটোক 2 ৰে ডিভাইড কৰিলে আমি পাই যাম থিটা বাট এইফালেও আমি ডিভাইড কৰিব লাগিব থিটাক 2 ৰে তো আমি পাম 2 sin theta over 2 into cosine theta over 2 আমাৰ কেছত এংগল হৈছে a তো sin a হৈ যাব 2 sin a over 2 multiplied to cosine of a over 2 আৰু এই গুটেটো কাৰ লগত মাল্টিপ্লাই হৈছে cosine a over 2 তো এটুক একচুয়ালি খুলি লিখাৰ কাৰণ এটুই হৈছে ডিনমিনেটৰ পাৰ্টটো বিকজ cosine a over 2 কেনসেল হৈ গল আৰু এফালে 2 আৰু 2 কেনসেল হৈ গল ঠিক আছে এতিয়া আমি অলপ সিজেল কৰি লিখো তো আমি পালো আমাৰ তাত আছে এতিয়া cosine of b plus c divided by 2 multiplied to sin b minus c divided by 2 whole divided by sin a হৈ গল sin a over 2 এতিয়া আমাক কি প্ৰুফ কৰিব লাগে আমাৰ যোনটো ৰাইট হ্যান্ড সাইডত আছে sin b minus c over 2 ৰাইট তো আমি তো নিউমাৰেটৰত পাই আছো sin b minus c over 2 বাট এই এক্সট্ৰা ফেক্টৰ খিনি আহি আছে cosine b plus c over 2 আৰু sin a over 2 তো এইখিনিক আমি কিবা কৰি গুছাব লাগিব তো এতিয়া আমি এটা বস্তু কৰিব পাৰো we know that a plus b plus c এটো কি হয় equals to pi radians হয় তেনেহলে b plus c equals to আমি তো লিখিবই পাৰো pi minus a ঠিক আছে both sides 2 ৰে ডিভাইড কৰি দিম তো আমি পাম b plus c divided by 2 আৰু এফালে হ'ব pi minus a divided by 2 এতিয়া আমি লৈ লম cosine লৈ লম both sides তো cosine b plus c divided by 2 এটো এখানে কৰিছো কাৰণ নিউমাৰেটৰত আমাৰ cosine b plus c over 2 আছে আৰু এফালে কি হ'ব এফালে হ'ব cosine এতিয়া pi over 2 এটো আমি সেপাৰেট কৰি লিখো pi over 2 minus a over 2 ঠিক আছে তে কি আহি গল cos 90 ডিগ্ৰী minus theta আহি গল তো আমি জানো cos 90 minus theta কি হয় sin theta হয় equals to তো আমি হেতুকে ইউজ কৰিম তো তেনেহলে আমাৰ রাইট হ্যান্ড সাইডটো হৈ যাব sin a over 2 তো আমি কলো যে cosine of b plus c over 2 এই ভ্যালুটো আৰু sin a over 2 এক্স্যাক্টলি সেম হয় মানে কি এটুক আৰু এটুক ইজিলি ক্যান্সেল কৰিব পাৰো থাকি গল কি sin b minus c divided by 2 এ থাকি গল তো এটুই হৈ গৈছিল আমাৰ right hand side এটুকে আমাক শো কৰিব দিছিলে তো আমি ফাইনালি ভেৰিফাই কৰিলো যে thus the left hand side equals to the right hand side হৈ গল proved ঠিক আছে তো এতিয়া যাও আমি next problem to লৈ example number 6 in any triangle abc if a equals to 2 b equals to 3 and sin a equals to 2 over 3 then find angle b ঠিক আছে ফাইন তো আমাৰ তাত এটা triangle abc দিয়া আছে আৰু এখিনি ভ্যালুজ কেনেমান দিয়া আছে নোট ডাউন কৰিলো তো given a equals to 2 b equals to 3 আৰু ইয়াতে sin a ভ্যালু দিয়া আছে sin a equals to 2 divided by 3 তো আমাক উলিয়াব দিছে angle b ঠিক আছে তো using the law of sines কি আছে আমাৰ তাত আছে we have a over sin a equals to b over sin b third ratio to নললে হল because আমাৰ এই দুটা ratio ৰে আমি easily angle b to উলাই লব পাৰিম b over sin b তো a value দিয়া আছে 2 divided by sin a দিয়া আছে 2 over 3 equals to b value দিয়া আছে আমাৰ 3 divided by sin b simplify কৰিলো তো a 2 আৰু 2 cancel হৈ যাব 3 numerator লৈ গুচি যাব তো আমি পাম 3 equals to 3 sin b
তো ইফালে 3 আৰু 3 কেনসেল হৈ যাব 1 থাকিল তো তেনেহলে আমাক দিলে এতিয়া sin b equals to 1 এতিয়া sin b কেতিয়া 1 হয় যেতিয়া b equals to 90 ডিগ্ৰী হয় এটো এটা স্ট্ৰেইট ফৰৱাৰ্ড ভ্যালু হয় তো b 90 ডিগ্ৰী হলে sin b equals to 1 হয় আমাক b এ উলাব দিছিলে তো তাৰ মানে এই প্ৰবলেমটোৰ এংগল b এৰ মেজাৰ হৈ গৈছে 90 ডিগ্ৰী তো যাও এতিয়া নেক্সট প্ৰবলেমটো লৈ প্ৰবলেম নম্বৰ 7 তো এবাৰ দিছে যে the angles of a triangle are in the ratio 1:2:3 তো এইটো ইনফৰমেশন ইউজ কৰি পেলাই আমি প্ৰুভ কৰিব লাগে যে sides are in the ratio 1:3/2 ঠিক আছে তো আমি কি কৰিম তো ইয়াতে কম যে since the triangle angles of the triangle are in the ratio 1:2:3 তো আমি ক'ব পাৰো যে let the angles of the triangle be তো আমি এটো হদাই কি ক'ব পাৰো যেটা ৰেশিও থাকে সিম্পলি ক'ব পাৰো x into 1 হৈ যায় x 2 into x হৈ যাব 2x আৰু 3 into x হৈ যাব 3x তো আমি ক'লো যে এই তিনটা এংগল হৈ যায় x 2x আৰু 3x such that তো আমি তো জানোৱে যদি angles খিনি থাকে তেনেহলে angles ৰ sum কি হয় হদাই equals to 180 ডিগ্ৰী হয় তো 1x plus 2x plus 3x হৈ যাব equals to 180 ডিগ্ৰী তো এফালে হল আমাৰ 6x equals to 80 ডিগ্ৰী তো x হৈ গল equals to 180 divided by 6 30 degree tar mane etur meaning to etu hegol the angles are x mane hegol 30 degree 2x mane hegol amar 2 into 30 60 degree aru 3x mane hegol 3 into 30 degree 90 degree to 30 60 90 to ei tintak jodi sum kori do ami 180 degree pam aru ihotor ratio ase 1:2:3 ratio angle pai golo eta amak proof koribo je prove that the corresponding sides are in the ratio 1:3:2 ঠিক আছে এতিয়া এটো আমি দেখাম তো আমি ইউজ কৰিম using the law of sines কি আছে আমাৰ তাত we have আমি লিখিলো প্ৰথমতে ফৰ্মুলাটো a divided by sin a equals to b divided by sin b equals to c divided by sin c তো এটো হৈছে আমাৰ law of sines এতিয়া আমি কি কৰিম প্ৰথম দুটা ৰেশিও লওঁ now let's say আমি লৈছো a divided by sin a আৰু এটো ইকুৱেল কৰি দিছো সেকেন্ড ৰেশিও b divided by sin b ঠিক আছে তো এতিয়া আমি এটা কাম কৰো তো এটো ম্যানিপুলেট কৰি পেলাই লিখো a divided by b তাৰমানে এই b টো sin এৰ জায়গাত লৈ আহিলো আৰু sin এৰ পজিশনটো b এৰ জায়গালৈ লৈ গলো তাৰমানে আমি পাম sin a divided by sin b ঠিক আছে and similarly আমি এটা কি কৰিম সেকেন্ড ৰেশিওটো লম b divided by sin b আৰু এটো ইকুৱেট কৰি দিম third ratio to le c divided by sin c to ebar ami likhim b divided by c equals to sin b divided by sin c etu hogol amar ratio okay etia first ratio to sound a over b equals to etia sin a hoise amar actually a hoise amar x right yate ami assume korim je a hoise amar x juntu value hoise amar 30 degree tar bisot b hoise amar 2x juntu hoise amar 60 degree আৰু c হৈছে আমাৰ 3x আৰু এটো হৈছে আমাৰ 90 degree তো এই মেজার খিনি আমি ইউজ কৰিলো তো sin a জায়গাত আমি লিখিলো 30 degree so 30 degree divided by sin 60 degree ঠিক আছে তো 30 degree ভ্যালু হৈছে 1/2 আৰু 60 degree ভ্যালু হৈছে sin 60 হলে square root of 3/2 তো তেনে হলে এটো আমাক দিলে 1 divided by square root of 3 তো a by b এটো ৰেশিও আহিব 1:3 ঠিক আছে এটো বাৰু আহি আছে ইয়ালে নেক্সট b over c এফালে আছে আমাৰ sin b হৈছে আমাৰ 60 ডিগ্ৰী আৰু ডিভাইডেড বাই sin c আছে c হৈছে আমাৰ 90 ডিগ্ৰী তো এটো হ'ব b over c equals to sin 60 ডিগ্ৰী মানে কি square root of 3 divided by 2 but sin 90 হৈছে 1 তো এখানে 1 টো নিলিখিলো হ'ব তো এতিয়া এনেকা কৈ বুজিলো তো a is to b এটো ৰেশিও আছে 1 is to square root of 3 আৰু আমি পাইছো b is to c এটো ৰেশিও পাইছো square root of 3 is to 2 ৰেশিও পাইছো তো দুটাকে যদি আমি কম্বাইন কৰি দিও তো আমি a is to b is to c তো তিনটা ৰেশিও কি হ'ব প্ৰথমৰ 1 টো আহি যাব তো ইয়াতে a টো আৰু a টো যেহেতু ম্যাচ হৈ আছে তো এটো আহি যাব square root of 3 আৰু নেক্সট ভ্যালুটো আহি যাব 2 তো আমি কম যে a is to b is to c এটো ৰেশিও আছে 1 is to square root of 3 is to 2 তো এটোকে আমাক শো কৰিব দিছিলে তো আমি ভেৰিফাই কৰিলো হেন্স proof ঠিক আছে এতিয়া নেক্সট প্ৰবলেমটো লৈ যাও example number 8 if in any triangle abc condition দিয়া আছে sin a over sin c equals to sin a minus b divided by sin b minus c তো এটো ইউজ কৰি পেলাই আমাক দেখুৱাব লাগে যে a square b square c square are in arithmetic progression ঠিক আছে আৰম্ভ কৰো
তো আমি যোনটো গিভেন কন্ডিশনটো আছে হেতুৰে আৰম্ভ কৰো তো গিভেন sin a divided by sin c equals to sin a minus b divided by sin b minus c ঠিক আছে ক্রস মাল্টিপ্লাই কৰি দিও তো ক্রস মাল্টিপ্লাই কৰিলে আমি পাম sin a multiplied to sin b minus c equals to তো এফালে আছে sin c multiplied to sin a minus b ঠিক আছে আমি অলরেডি কৰি থৈছো যে sin a আমি লিখি দিও since sin a equals to sin b plus c value exactly same হয় আৰু sin c value হৈ যায় equals to sin a plus b তো আমি এটো ইউজ কৰিম তেনেহলে আমাৰ হৈ যাব sin a জায়গাত আমি লিখিলো sin b plus c multiplied to sin b minus c equals to এফালে sin c আছে তো sin c জায়গাত আমি লিখিম sin a plus b আৰু এটো মাল্টিপ্লাই হৈ আছে sin a minus b লগত ঠিক আছে ফাইন এটা কি আছে product of two sin function আছে both sides তো আমি কি কৰিম factor 2 এটা লগত মাল্টিপ্লাই কৰি দিম both sides so both sides মাল্টিপ্লাই কৰিলে প্ৰবলেম নাই কাৰণ ক্যান্সেল হৈ প্লাই তো অৰিজিনাল ইকুৱেচনটোই দিব এতিয়া আমি জানো 2 sin a sin b যদি থাকে তেনেহলে এটো কি হৈ যায় এটো হৈ যায় আমাৰ cosine of c minus d তাৰ মানে b plus c minus b plus c হৈ যাব তো আমি এটুক c বুলি মানিছো এটু d বুলি মানিছো minus cosine of দুইটা angle sum হৈ যায় তো b plus c add হ'ব b minus c লগত ঠিক আছে equals to তো এই দুটাৰ product কি হ'ব cosine of তো আমি লম a plus b minus a plus b minus এফালে লম cosine of a plus b plus a minus b হৈ গল তো minus b এফালে গল আৰু এফালে c গুছি গল সিমিলারলি এফালে minus a plus a গুছি গল আৰু এফালে b আৰু নেগেটিভ p গুছি গল তো এতিয়া আমি সিম্পলিফাই কৰি প্লাই পাম তো cosine of 2c minus cosine of এফালে পালো 2b equals to আমাৰ আছে cosine of 2b minus cosine of 2a হৈ গল এতিয়া cosine of 2b নিলিখি প্লাই আমি কি লিখিব পাৰো 1 minus 2 sin square c বুলি লিখিব পাৰো রাইট কিয় লিখিব পাৰো because cosine 2 theta ফৰ্মুলা আছে 1 minus 2 sin square theta minus এফালে cosine 2b আছে এটো লিখিম 1 minus 2 sin squared b ঠিক আছে তো একচুয়ালি আমি কিয় কনভার্ট কৰি আছো sin square লৈ because আমি law of sines ইউজ কৰিব বিচাৰিছো ৰাইট আৰু law of sines ইউজ কৰিলে তো আমাক sin লাগে ৰাইট বাট আমি কি পাই আছো cosine 2c cosine 2b সো cosine ফৰ্মত পাই আছো তো এটোক আমি sin লৈ যোৱাৰ আমাৰ এটো আছে ফৰ্মুলা equals to cosine 2b তো cosine 2b হৈ যাব 1 minus 2 sin square b ঠিক আছে ব্ৰেকেটৰ ভিতৰত থাকক minus এফালে cosine 2 আছে এটো হৈ যাব 1 minus 2 sin squared a হৈ গল তো এতিয়া আমি ব্ৰেকেট খুলি দিও তো আমি পাম 1 minus 2 sin squared c minus 1 plus 2 sin squared b হৈ গল এফালে হ'ব 1 minus 2 sin square b minus 1 plus 2 sin square a হৈ গল তো এফালে minus 1 plus 1 আৰু লেফট হ্যান্ড সাইডতো minus 1 plus 1 গছি গল তো এতিয়া কি কৰিম আমি 2 টো কমন লইলাম 2 আৰু a plus 2 প্ৰথমতে লিখিলো so 2 multiplied to sin squared b minus sin squared c equals to এফালে হৈ গল 2 কমন লৈ ললো পজিটিভ টো প্ৰথমতে লিখি ললো তো আমি পাম sin squared a minus sin squared b হৈ গল তো 2 আৰু 2 ক্যান্সেল হৈ গল তো এতিয়া আমি পালো sin squared b minus sin squared c আৰু এটো কাৰ ইকুৱেল হৈ গল এটো ইকুৱেল হৈ গল আমাৰ ৰাইট হ্যান্ড সাইডত sin squared a minus sin squared b এতিয়া আমি কি কৰিব পাৰিম law of cosines ইউজ কৰিব পাৰিম তো law of cosine কি আছিল তো এবাৰ আমাৰ law of cosine অলপ বেলেগ কৈ লিখিম আমি এবাৰ লিখিম sin a divided by a কাৰণ এটো এটা ফৰ্মেট হয় sin a divided by a equals to sin b divided by b equals to sin c divided by c এটো হৈছে law of cosine তো এটুক যদি আমি কৈ দিও equals to constant lambda এটা constant হৈ যায় তেনেহলে আমাৰ sin a কি হৈ যাব
sin a হৈ যাব ইকুৱেলছ টু a ইনটু লেমডা ঠিক আছে এটা ৰেচিঅ'ক আমি ইকুৱেল কৰি দিলো লেমডা লগত তো সিমিলাৰলি sin b হৈ যাব ইকুৱেলছ টু b ইনটু লেমডা and then আমাৰ sin c তো sin c ইকুৱেল হৈ যাব c ইনটু লেমডা তো এই গোটেইখিনি ভ্যালু আমি ইয়াতে সাবস্টিটিউট কৰি দিম এতিয়া তো কি হৈ যাব আমাৰ sin স্কয়াৰ্ড b আছে তো sin স্কয়াৰ্ড b আছে তাৰ মানে স্কয়াৰ কৰিলে আমি পাম b স্কয়াৰ লেমডা স্কয়াৰ মাইনাস sin স্কয়াৰ c আছে তো sin c যেহেতু c লেমডা হয় তো এটো স্কয়াৰ কৰিলে আমি পাম c স্কয়াৰ লেমডা স্কয়াৰ ইকুৱেলছ টু এফালে আছে আমাৰ sin স্কয়াৰ্ড a তো sin a জায়গাত a লেমডা লৈ পুট কৰি প্লে স্কয়াৰ কৰি দিম তো আমি পাম a স্কয়াৰ লেমডা স্কয়াৰ মাইনাস sin স্কয়াৰ b তো এটো হৈ যাব b স্কয়াৰ লেমডা স্কয়াৰ আমি এটা কি কৰিব পাৰিম লেমডা তো কমন কৰি ল'ব পাৰিম লেমডা স্কয়াৰক তো এইফালে হৈ গ'ল আমাৰ লেমডা স্কয়াৰ কমন তো লেমডা স্কয়াৰ মাল্টিপ্লাই হ'ব b স্কয়াৰ মাইনাস c স্কয়াৰ হ'ব ইকুৱেলছ টু এফালে লেমডা স্কয়াৰ কমন কৰি লো তো লেমডা স্কয়াৰ কমন হৈ গ'ল তো মাল্টিপ্লাই হৈছে a স্কয়াৰ মাইনাস b স্কয়াৰ লগত তো লেমডা স্কয়াৰ এণ্ড লেমডা স্কয়াৰ কেনসেল হৈ গ'ল তো ফাইনালি আমাৰ তাত থাকি গ'ল b স্কয়াৰ মাইনাস c স্কয়াৰ ইকুৱেলছ টু a স্কয়াৰ মাইনাস b স্কয়াৰ ৰাইট তো এটোৰ মিনিংটো কি হয় এটোৰ মিনিংটো এটোৱে হয় যে a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ are in arithmetic progression হৈ গ'ল ন proof because arithmetic progression যদি থাকে তিনটা টার্ম a স্কয়ার b স্কয়ার c স্কয়ার তেনেহলে সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম তাৰ মানে b স্কয়ার মাইনাস a স্কয়ার তো এটো কাৰ ইকুৱেল হৈ যাব c স্কয়ার মাইনাস b স্কয়ার তো থার্ড টার্ম মাইনাস সেকেন্ড টার্ম তো both sides আমি যদি অলপ অ্যাৰেঞ্জ কৰি লিখো -1 এৰে মাল্টিপ্লাই কৰি দিও ৰাইট বিকজ আমাৰ a স্কয়ার মাইনাস b স্কয়ার আছে তো যদি -1 এৰে মাল্টিপ্লাই কৰি দিও এফালে মাইনাস আৰু এফালেও মাইনাস এৰে মাল্টিপ্লাই কৰি দিও তো এটো হৈ যাব a স্কয়ার মাইনাস b স্কয়ার আৰু এফালে হৈ যাব b স্কয়ার মাইনাস c স্কয়ার এক্স্যাক্টলি এটোৱে পাইছো তো আমি প্ৰুফ কৰি দিলো যে a স্কয়ার b স্কয়ার c স্কয়ার are in ap যদি হে আমাৰ জন্তু গিভেন কন্ডিশন দিয়া আছিল এটা ৰেশিও দিয়া আছিল sin a over sin c equals to sin of a minus b divided by sin of b minus c তো আমাৰ প্ৰবলেমটো আমি ভেৰিফাই কৰিলো তো এটো আমি লিখি দিও hence proved right এটো very important because আমি proof to complete কৰিলো তো এইটোৱে আছিল আজিৰ আমাৰ লেকচাৰটো লেকচাৰত আমি কভাৰ কৰিলো law of science তো খুবই ইম্পৰ্টেন্ট law হয় তো law of science ত আমাৰ এটা ট্ৰায়াঙ্গল দিয়া থাকিব abc তো এই ট্ৰায়াঙ্গলৰ vertex যোনটো abc আছে তাৰ অপোজিটৰ সাইডখিনি আমি নোট কৰিলাম কনভেনশন ইউজ কৰি পেলাই তাৰ মানে এংগল a ৰ অপোজিট সাইডটো হ'ব a এংগল b ৰ অপোজিট সাইডটো b আৰু এংগল c ৰ অপোজিটটো লম c বাট এইবোৰ গুটি আমি স্মল লেটাৰছ লিখিম তেনেহলে ৰেশিও আহিব a divided by sin a b divided by sin b আৰু c divided by sin c আৰু এই গুটিকেইটা ৰেশিও তিনটাৰ ইকুৱেল হ'ব আৰু তিনটাৰ ইকুৱেল মানে এটা সেম ভ্যালু দিব সেম যোনটো আমি কনস্ট্যান্ট বুলি কওঁ তো এটো ডিপেন্ড কৰিব প্ৰবলেম টু প্ৰবলেম তো এটো ফিক্স কনস্ট্যান্ট নহয় তাৰ মানে তো ডিপেন্ডিং আপন মানে সাইড লেংথ আৰু এংগল লেংথ তো কনস্ট্যান্ট ভ্যালু বেলেগ আহিব মানে বেলেগ প্ৰবলেমত তো বাট এটা সিঙ্গল ট্ৰায়াঙ্গল যদি লওঁ তেনেহলে এই ৰেশিওটো ফিক্স থাকিব a over sin a b over sin b c over sin c or আমি উল্টা কৰি ল'ব পাৰো sin a over a sin b over b sin c over c তো আমি দুটা কেছতে যোনটোৱে লওঁ একেই হয় ল অফ সাইন্সে হয় তো আমি এটোৰে আমি নিউমেৰিকেল প্ৰবলেমবোৰ সলভ কৰিলো তো তেনেহলে আজিৰ লেকচাৰটো আমি ইয়াতে সমাপ্ত কৰো ল অফ সাইন্স একচুয়ালি ক্ৰুচিয়েল হয় বহুত ইম্পৰ্টেন্ট হয় কেতিয়াবা মোস্ট কেছত আমাৰ ট্ৰায়াঙ্গল দিয়া থাকে এংগলছ কিছুমান থাকে গুটি এংগল নহয় দুই তিনটা মান দুটা এংগল দিয়া থাকে তো থাৰ্ড এংগল উলিয়াবলৈ কাৰণে আমি সাইডছৰ হেল্প লৈ লওঁ ঠিক আছে তো ঠিক তেনেকৈ যেনেকৈ আজি ল অফ সাইন্স কৰিলো নেক্সট লেকচাৰটোত আমি কভাৰ কৰিম ল অফ কোসাইন্স ইকুৱেলি ইম্পৰ্টেন্ট হয় তো জেনেৰেলি এই ল অফ সাইন্স আৰু ল অফ কোসাইন্স আমাৰ ফিজিক্সত বহুত ইউজ হয় তো ফিজিক্সত কিছুমান নিউমেৰিকেল প্ৰবলেমছ থাকিব মেকানিক্সত যেতিয়া নিউটনছৰ মেকানিক্স আহি যায় তো তাতে ল অফ সাইন্স এণ্ড ল অফ কোসাইন এক্সট্ৰিমলি ইউজফুল হয় তো ভালদৰে কৰিবা তো তাতে ক্লিয়াৰ হৈ যাব তো লেটছ এণ্ড দ্য ক্লাছ হিয়াৰ টুডে সি ইউ ইন দ্য নেক্সট লেকচাৰ থেংক ইউ